আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে অৰুণোদয় আঁচনিৰ বিষয়ে বহুতো খবৰ ওলাই আহিছে। অৰুণোদয় আঁচনিৰ বিষয়ে কি খবৰ ওলাই আহিছে আৰু অসম চৰকাৰে অৰুণোদয় আঁচনিৰ ওপৰত কি উল্লেখ কৰিছে, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো হৈছে যে আপোনালোকে নিশ্চয় জানে যে প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ 1250 টকাকৈ সকলোৰে একাউণ্টত সোমাই যায়। কিন্তু এইটো মাহৰ 10 তাৰিখে আপোনালোকৰ একাউণ্টত টকাটো সোমাব নে নাই? কিয়নো বহুতে উল্লেখ কৰিছে যে এতিয়াৰ পৰা আৰু অৰুণোদয় আঁচনিৰ টকাটো নাপাব বুলি বহুতে মন্তব্য কৰিছে। আচলতে আপোনালোকে এইটো মাহৰ 10 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো পাব নে নাই, সেই সম্পৰ্কে আমি আপোনালোকক জনাই দিম। আপোনালোকে নিশ্চয় জানে যে অৰুণোদয় আঁচনিৰ ওপৰত চৰকাৰে এটা ডাঙৰ ঘোষণা কৰিছে। ঘোষণাটো হৈছে যে অৰুণোদয় আঁচনিত বহুতো ভুৱা হিতাধিকাৰীসকলে আবেদন কৰি থৈছে বা তেওঁলোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰি আছে। সেইটো কাৰণে চৰকাৰে উল্লেখ কৰিছে যে এতিয়াৰ পৰা যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে, সকলোৰে ঘৰত যাব, গৈ ছাৰ্ভে কৰিব যে আপোনালোক প্ৰকৃততে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়নে। যদি হিতাধিকাৰী হয়, তেনেহ'লে আপোনাক অৰুণোদয় আঁচনিৰ টকাটো প্ৰদান কৰিব। আৰু যদি প্ৰকৃত হিতাধিকাৰী নহয়, তেনেহ'লে অৰুণোদয় আঁচনিৰ টকাটো আপোনালোকে লাভ নকৰিব। আৰু এটা ডাঙৰ মন্তব্য কৰিছে যে নতুনকৈ 3.0 নতুনকৈ অৰুণোদয় আঁচনিত আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব অতি কম সময়ৰ ভিতৰত। যিসকলে নেকি এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰা নাই বা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় কিন্তু আবেদন কৰা নাই বা তেওঁলোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিছে যে অতি কম সময়ৰ ভিতৰতে নতুনকৈ 3.0 অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব। যেতিয়া আৰম্ভ হৈ যাব আমি আপোনালোকক জনাই দিম। আৰু আচল কথাটো হৈছে যে আপোনালোকে 10 তাৰিখে টকাটো লাভ কৰিব নে নাই। যিসকলে নেকি অৰুণোদয় আঁচনিৰ 1250 টকাকৈ প্ৰতি মাহে লাভ কৰি আছে, তেওঁলোকৰ একাউণ্টত এইটো মাহৰ 10 তাৰিখৰ টকাটো তেওঁলোকৰ একাউণ্টত সোমাই যাব। কিন্তু অহা মাহৰ পৰাহে ছাৰ্ভে প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব। কিয়নো এতিয়া 10 তাৰিখটো আহি গৈছে, সেইকাৰণে চৰকাৰে এতিয়ালৈকে ছাৰ্ভে কামটো সম্পূৰ্ণ কৰা নাই। অহা মাহৰ পৰা ছাৰ্ভে কামটো আৰম্ভ কৰিব আৰু আপোনালোকৰ ঘৰত যাব, গৈ ছাৰ্ভে কৰিব যে আপুনি যদি প্ৰকৃত হিতাধিকাৰী হয়, তেনেহ'লে আপোনাক অৰুণোদয় আঁচনি প্ৰদান কৰিব। আৰু যদি প্ৰকৃত হিতাধিকাৰী নহয়, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো আৰু নাপাব। কিন্তু আপোনালোকে এইটো মাহৰ অৰুণোদয় আঁচনিৰ টকাটো যিসকলে লাভ কৰি আছে, তেওঁলোকৰ একাউণ্টত নিশ্চয় সোমাই যাব।